কবি পিয়ালি ঘোষ, মূল বাংলা পিয়ালি ঘোষ, অনুবাদ সত্যজিৎ চৌধুরী। অনুবাদমূলক এটি কবিতা। কবিতার শিরোনাম চেতনাতে রবি। আহকচোন, বাংলা কবিতাসমূহ খুবেই সুন্দৰ। এইটো নহয় যে আমাৰ অসমীয়া কবিতাসমূহ সুন্দৰ নহয়, ভাল নহয়, সেইটো নহয়, কিন্তু বাংলা কবিতাবোৰো খুব সুন্দৰ। গতিকে সেই বাংলা কবিতাৰে এটি অনুবাদ যদি আমি পঢ়িব পাওঁ সঁচাকৈ ধন্য হ'ম। আহকচোন সোমাই যাওঁ কবিতাৰ মাজলৈ। চেতনাতে ৰবি কবিতাৰ শিৰোনাম। বয়স তেতিয়া 5 কিম্বা 6। সহজ পাঠত তোমাৰ লগত হ'ল পৰিচয়। দেউতাই কৰিলে চিনাকি, তেওঁ হ'ল ৰবি ঠাকুৰ। মই ভাবিলোঁ এইজন বা কেনেকুৱা ঠাকুৰ, ইমান দীঘল দাড়ি, ক'ত জানো তেওঁৰ ঘৰ। অলপ ডাঙৰ হওঁতে জানিছোঁ নাম তোমাৰ কবি। ভুৱন জুৰি খ্যাতি তোমাৰ, তুমি হ'লা বিশ্বকবি। কৈশোৰতে পালোঁ দেউতাই দিয়া উপহাৰ সঞ্চয়িতা, সেয়ে আছিল মোৰ প্ৰথম প্ৰেম তোমাৰ কবিতা। কণ্ঠতে কবি ঠাকুৰ প্ৰথম ভৰা যৌৱনতে, হৃদয় বিনাচ বাজিল ৰবি সংগোপনতে। মুগ্ধ হৈছোঁ তেতিয়া তোমাৰ গীত বিতানত, অবাক হৈছিলোঁ তোমাৰ তুলিকাৰ দানত। মন মাতাল কৰে তোমাৰ গল্পবোৰে, ঠিক যেন মই দেখা সপোনবোৰে। তাৰ পিছতেই জানিছিলোঁ 22 শ্ৰাৱণ, মৰণক প্ৰণয়ী ৰূপে কৰিছা বৰণ। তথাপিও তোমাৰ সৃষ্টিত তুমি বিৰাজিত নাথ, সকলোৰে হৃদয়ত কবিতা হৈ আছা তুমি ৰবীন্দ্ৰনাথ। সকলোৰে হৃদয়ত কবিতা হৈ আছা তুমি ৰবীন্দ্ৰনাথ। সকলোৰে চেতনাত গান হৈ বাজি আছা তুমি ৰবীন্দ্ৰনাথ। সকলোৰে চেতনাত গান হৈ বাজি আছা তুমি ৰবীন্দ্ৰনাথ। ইমান সুন্দৰ কবিতা ন? কবিতাটি সঁচাকৈ পাঠ কৰি মোৰ খুবেই ভাল লাগে। ছন্দবদ্ধ এটি কবিতা, বাংলা কবিতা, অসমীয়াৰ অনুবাদ সত্যজিৎ চৌধুৰী দাদা উপস্থিত হোৱা নাই হয়তো। মূল বাংলা আছিল পিয়ালি ঘোষ তেখেতৰ। কবিয়ে সঁচাকৈ কবিগুৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল সেই সৰু কালতেই, যেতিয়াই তেওঁক দেউতাকে পৰিচয় কৰাই দিছিল। আৰু সেই কবিজনাৰ প্ৰতি, কবিগুৰুৰ প্ৰতি যেন ভক্তি ভাৱত তেওঁ আপ্লুত হৈ পৰিছিল। ইমান সুন্দৰকৈ তেওঁ জনাইছে কবিয়ে যে শিশুকালত সহজ পাঠৰ জৰিয়তে চিনাকি হৈছিল সেই বিশ্বকবিজনাৰ লগত। আৰু তেওঁৰ সঞ্চয়িতা যিখন পুথি, সেই পুথিখন কৈশোৰতে তেওঁ পঢ়িছিল আৰু তাৰে প্ৰেমত পৰিছিল। আৰু যৌৱনত গীত বিতানৰ গীতৰ যাদুত তেওঁ লিখা যিসমূহ গীত, সেই গীতৰ যাদুত কবি মুগ্ধ হোৱাৰ যি স্মৃতি, সেই স্মৃতিক যেন তেওঁ কবিতাৰ দ্বাৰা প্ৰকাশ কৰিছে। বা ইমান সুন্দৰ এটি কবিতা নহয়নে? সঁচাকৈয়ে হয় কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ প্ৰথমতে আকৌ ঠাকুৰ বুলি কওঁতে কোনবা ঠাকুৰ, সেই অকণমানিতে তেওঁ সেইটোও এটা তেওঁৰ মনত প্ৰশ্ন উদয় হৈছে, কেনেকুৱা ঠাকুৰ? তেওঁৰ ঠাকুৰ ইমান দীঘল দাড়ি, কেনেকুৱা ঠাকুৰ হ'ব? সেই প্ৰশ্নও তেওঁক খুদুৱনি লগাইছিল। তেওঁৰ সাহিত্য, সংগীত, শিল্প সকলোতেই কবিগুৰুজনা জীৱন্ত হৈ আছে
আৰু সেই তাতেই আমাৰ কবি পিয়ালি ঘোষ তেখেত আপ্লুত হৈ পৰিছে আৰু সেই কবিতাতেই আমি পাইছোঁ সত্যজিৎ চৌধুৰীৰ কবি সত্যজিৎ চৌধুৰীৰ দ্বাৰা সুন্দৰ কবিতাটি আমাক যেতিয়া তৰ্জমা কৰি পঠিয়াইছে আমিও বুজি লৈছোঁ সেই কবিতাটিৰ ভাৱধাৰা। ইমান সুন্দৰ এটি কবিতা আমালৈ আগবঢ়াই দিয়াত শ্ৰদ্ধাৰ কবি সত্যজিৎ চৌধুৰী তেখেতক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে আমি যাতে অন্য ভাষাৰ কবিতাসমূহ পাঠ কৰিবলৈ সুবিধা পাওঁ। ধন্যবাদ জনাইছোঁ।